গুড মৰ্ণিং এভৰিৱান। আজি বিশ্বকৰ্মা পূজা। আজিৰ দিনটোত বহু সংখ্যক লোকৰ মাজত উখল মাখলৰ এটা পৰিৱেশৰ সৃষ্টি হয়। নিজৰ বাহনসমূহ ধুৱে, ঘৰৰ যি কল কাৰখানা ৰাতিপুৱাৰ পৰা আৰু একদম আজৰি নাথাকে, কাৰণ আজি বিশ্বকৰ্মা পূজা। আমি সেই তেওঁ সৃষ্টি কৰা কল কাৰখানা যি আছে আমি সকলো সেৱা কৰিব লাগে আজিৰ দিনটোত, নহয়নে বাৰু? আৰু বাটে বিধানে যদি আমাৰ কিবা বাধা বিঘিনি আছে সেইখিনি যাতে সকলো দূৰ কৰে, সেয়া মনত ভাবিও আমি আজি সেৱা কৰোঁ। আৰু বিশ্বকৰ্মা কেৱল দেৱশিল্পীয়ে নহয়, এওঁ দেৱতাৰ অস্ত্ৰ নগৰ আদিৰো হেনো নিৰ্মাণ কৰিছিল। বিষ্ণুৰ চক্ৰ, শিৱৰ ত্ৰিশূল, যমৰ দণ্ড আদিও বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। আৰু দ্বাৰকাপুৰীও বিশ্বকৰ্মাই নিৰ্মাণ কৰিছিল। কিন্তু আধুনিক কালত কল কাৰখানাৰ দেৱতা বুলিয়েই তেওঁক পূজা কৰা হয়। আৰু বিশ্বকৰ্মা এজন প্ৰসিদ্ধ শিল্পী আৰু যন্ত্ৰৰ বিশাৰদ অভিযন্তা। তেওঁ প্ৰথম অভিযন্তা বিশ্বকৰ্মা, সকলোৱে জানে সেয়া। আৰু ভাদ মাহৰ দুমাহী দিনাই 17 ছেপ্টেম্বৰ দিনাই সদায় বিশ্বকৰ্মা পূজা পালন কৰা হয়। আৰু যদিহে ভাদ মাহটো 32 দিনীয়া হয়, তেতিয়া 18 ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়।